আমাৰ এইটো এটা বিৰাট আমাৰ কাৰণে এটা দুখজনক খবৰ আমাৰ পৰিয়ালৰ কাৰণে। গতিকে মই এনেকুৱা যে হ'ব ভাবিবই পৰা নাছিলোঁ। আমাৰ ভাইটি 99ত একজেক্ট ইয়াৰটো মনত একজেক্ট তাৰিখটো মনত নাই। 99ত তেওঁ BSFত যোগদান কৰিছিল। তাৰপিছত BSFতে থাকি তেওঁ কাশ্মীৰত মানে পষ্টিং হৈছিল। কাশ্মীৰতে তেওঁ 2টা পদক লাভ কৰিবলৈ সক্ষম হ'ল। ৰাষ্ট্ৰপতি এৱাৰ্ড APJ আবুল কালামৰ দিনত এটা ৰাষ্ট্ৰপতি এৱাৰ্ড পালে। তাৰপিছত প্ৰতিভা দেৱী সিং পাটিলৰ দিনত আৰু এটা এৱাৰ্ড তেওঁ পাবলৈ সক্ষম হ'ল। কিন্তু এই যোৱাকালি 11টা বজাত এই খবৰটো মই পালোঁ। BSF হেডকোৱাৰ্টাৰৰ পৰা মোৰ লগত যোগাযোগ হৈছিল। যোগাযোগ হওঁতে তেওঁলোকে কৈছিল যে মানুহজনে ৰাতি ভাত চাত খাই হোৱাৰ পিছত যেতিয়া নেকি ৰাতিপুৱা যেতিয়া নুঠে দেৰি হ'ল, তেতিয়া মানে তেওঁলোকে চাবলৈ যাওঁতে মানে বিচনাতে মানে চেঞ্চলেছ অৱস্থাত পায় আৰু লগে লগে হস্পিটেললৈ লৈ যায়। আৰু লৈ যোৱাৰ পিছত তাতে ডাক্তৰে ডেথ হোৱা বুলি ঘোষণা কৰে। সেই কথাটো BSFৰ হেডকোৱাৰ্টাৰৰ পৰা আমাক জনাইছে। আৰু এতিয়ালৈ হয়তো ডেড বডি আহি পোৱা নাই, আহিব আজি। এতিয়া 6:30-6টাৰ ভিতৰত আহি পাব। বিৰাট দুখ লগা এটা ঘটনা। আৰু আমি কেতিয়াও ভাবিবই পৰা নাছিলোঁ যে এনেকুৱা এটা ঘটনা হ'ব। তেওঁৰ চাকৰি প্ৰায় 25 বছৰ 6 মাহ 22 দিনমান হৈছিলে চাকৰি, আৰু প্ৰায় 15 বছৰমান আছিলে। গতিকে আমি আশা ৰাখিছিলোঁ যে তেওঁ মানে চাকৰিটো শেষ কৰিব পাৰিব। এতিয়া বৰ্তমানে তেওঁৰ 2জন সন্তান আছে, এজন ডাঙৰটো ল'ৰা আৰু সৰুটো ছোৱালী। আৰু একেলগে বৰ্তমানে আমি জইণ্ট ফেমিলি হৈ আছোঁ। গতিকে দুখ লগা ঘটনা। এতিয়া মই আচলতে অসুখটো তেনেকুৱা একো ধৰিব পৰা নাই। কিবা শুনামতে হাৰ্ট এটেক হোৱা বুলিহে শুনিছোঁ। কিন্তু যিটো নেকি মৰ্টনৰ ৰিপৰ্ট সেইটো আমি এতিয়ালৈ পোৱা নাই। তেওঁলোকে জনোৱা মতে হাৰ্ট এটেক বুলিয়ে আমাক অনুমানত হাৰ্ট এটেক হ'ব লাগে বুলি কৈছে। এতিয়াও মানে কিন্তু ৰিপৰ্টটো আমি পোৱা নাই। একজেক্ট তাৰ অসুখটো কি আছিল বা কি হৈ ঢুকাল সেই কথাটো এতিয়াও আমি জানিব পৰা হোৱা নাই। ক'ত পষ্টিং আছিল এতিয়া? তেওঁ বৰ্তমানে য'ত মানে পষ্টিং আছিলে এইটো আছিলে তোমাৰ উত্তৰ পৰগনা ডিষ্ট্ৰিক্ট, বেংগল। এটা ইহঁতৰ হেডকোৱাৰ্টাৰটো আছিলে সীমানগৰ। কি পদত কাৰ্যনিৰ্বাহ কৰি আছিল এতিয়া? তেওঁ বৰ্তমানে এতিয়া এছিষ্টেণ্ট চাব ইন্সপেক্টৰ হিচাপে কৰ্মৰত আছিল। তেওঁলোকৰ অফিচাৰে জনোৱা মতে তেওঁৰ চাব ইন্সপেক্টৰলৈ প্ৰমোশ্যন হৈছিল, নামটো লিষ্টত আহিছিল। তেওঁ এই বৰ্ডাৰৰ পৰা আচলতে তেওঁলোকৰ যিখিনি ডকুমেণ্টছ লাগে এইখিনি ডকুমেণ্টছ কালেকশ্যন কৰিবৰ কাৰণে হেডকোৱাৰ্টাৰলৈ আহিছিল বোলে। তাতে তেওঁৰ এনেকুৱা এটা ঘটনা হ'ল, মৰ্মান্তিক ঘটনা।